আৰু তোমালোকে যদি এই ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপত এপ্লাই কৰা তেতিয়াহ'লে প্ৰতি বছৰ 30,000 কৈ পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱাকালি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপৰ বিষয়ে ভিডিঅ' বনাইছিলোঁ। সেই ভিডিঅ'ত বহুতো ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট কৰিছে যে এইটো স্কলাৰশ্বিপ প্ৰাইভেট ছাত্ৰ ছাত্ৰীয়ে কৰিব পাৰে নে নাই, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক নাইবা হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা প্ৰাইভেট স্কুল নাইবা কলেজৰ পৰা উত্তীৰ্ণ হৈছে তেওঁলোকে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব নে নাই। আন এটা প্ৰশ্ন আছিলে যে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিলে বেলেগ স্কলাৰশ্বিপত এপ্লাই কৰিব পৰা যাব নে নাই, যেনেকৈ NSP আছে, NSPৰ আন্ডাৰত তোমালোকে বিভিন্ন ধৰণৰ স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবা, যেনেকৈ মাইনৰিটি স্কলাৰশ্বিপ আছে, ST SC OBC MOBC এনেকুৱা ধৰণৰ স্কলাৰশ্বিপ আছে। লগতে যি ঈশান উদয় স্কলাৰশ্বিপ আছে সেইটো এই NSPৰ আন্ডাৰত পৰে। তোমালোকক জনাব বিচাৰিছো, তোমালোকে যদি NSP অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত স্কলাৰশ্বিপত এপ্লাই কৰা তেতিয়াহ'লে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবা, কাৰণ এইটো হৈছে গভৰ্ণমেণ্ট স্কলাৰশ্বিপ। এইটো স্কলাৰশ্বিপত কেৱল মাত্ৰ এটা স্কলাৰশ্বিপত তোমালোকে এপ্লাই কৰিব পাৰিবা, আৰু প্ৰাইভেট যিমান স্কলাৰশ্বিপ আছে প্ৰত্যেকটো স্কলাৰশ্বিপত কিন্তু তোমালোকে এপ্লাই কৰিব পাৰিবা। আৰু তোমালোকে যদি এই ৰাজেন্দ্ৰ প্ৰসাদ স্কলাৰশ্বিপত এপ্লাই কৰা তেতিয়াহ'লে প্ৰতি বছৰ 30,000 কৈ পাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ অৰ্থাৎ 2026 বৰ্ষত মেট্ৰিক নাইবা হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব, আৰু তেওঁলোকৰ পাৰ্চেন্টেজ মিনিমাম 75% হ'ব লাগিব। যদি তোমালোকৰ পাৰ্চেন্টেজ 75তকৈ ওপৰত আছে তেতিয়াহ'লে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবা। এতিয়া আহিছো যে প্ৰাইভেট স্কুলৰ ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব পাৰে নে নাই। প্ৰাইভেট স্কুলৰ ছাত্ৰ ছাত্ৰীও কিন্তু এপ্লাই কৰিব পাৰে, কিন্তু যদি তোমালোকে গভৰ্ণমেণ্ট স্কুল নাইবা কলেজৰ পৰা উত্তীৰ্ণ হৈছা তেতিয়াহ'লে তোমালোকক বেছিকৈ প্ৰেফাৰেন্স দিয়া হ'ব। এক্সাম্পল হিচাপে ধৰি লোৱা যে এজন ছাত্ৰই মেট্ৰিক পৰীক্ষা 75 পাইছে, 75% পাইছে, তেওঁ গভৰ্ণমেণ্ট স্কুলৰ পৰা উত্তীৰ্ণ হৈছে। আন এজন ছাত্ৰই যদি 78% পাইছে কিন্তু তেওঁ প্ৰাইভেটৰ পৰা উত্তীৰ্ণ হৈছে। এতিয়া তেওঁলোকে চাব যে কোনগৰাকী ছাত্ৰই প্ৰাইভেট নাইবা গভৰ্ণমেণ্টৰ পৰা উত্তীৰ্ণ হৈছে। ইয়াতে যদিও পাৰ্চেন্টেজ কম আছে তেওঁ কিন্তু বেছিকৈ প্ৰেফাৰেন্স দিয়া হ'ব, কাৰণ তেওঁ গভৰ্ণমেণ্ট স্কুলৰ পৰা উত্তীৰ্ণ হৈছে। আৰু ইয়াতে যদিও 78 আছে তেওঁ প্ৰেফাৰেন্স দিয়া নহ'ব, কাৰণ তেওঁ প্ৰাইভেটৰ পৰা উত্তীৰ্ণ হৈছে। ইয়াৰ মানে এইটো নহয় যে প্ৰাইভেট কলেজৰ পৰা নাইবা স্কুলৰ পৰা উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব নোৱাৰে, এপ্লাই কৰিব পাৰে, কিন্তু ইয়াতে তেওঁলোকক বেছিকৈ প্ৰেফাৰেন্স দিয়া হ'ব। এইটো স্কলাৰশ্বিপত এপ্লাই কৰা কি প্ৰচেছ আছে সবিশেষ তোমালোকে নেক্সট ভিডিঅ' জৰিয়তে জানিব পাৰিবা। গতিকে এই ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়া যাতে সকলোৱে এইটো স্কলাৰশ্বিপৰ বিষয়ে জানিব পাৰে। আৰু তোমালোকক জনাব বিচাৰিছো এইটো স্কলাৰশ্বিপত যদি তোমালোকে সিলেক্ট হ'ব পাৰা তেতিয়াহ'লে প্ৰতি বছৰ 30,000 কৰি কিন্তু টকা পাবা। গতিকে পলম কিয়, এতিয়া যেহেতু ইতিমধ্যে ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে তোমালোকে এপ্লাই কৰিবা।